আজিৰ ভিডিঅ'টোৰ জৰিয়তে DWE 5550টা পদৰ লগত জড়িত এটি বিশেষ নোটিফিকেশন পাব্লিশ কৰিছে NIS প্ৰাৰ্থীসকলৰ বাবে। এই নোটিফিকেশনত আসলতে কি উল্লেখ কৰা হৈছে সবিশেষ এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম। প্ৰথম পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় সাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অপশ্যনত ৰাখি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাবদবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজত তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল, আপোনালোকে নিশ্চয় দেখা পাই আছে যে DWE এটি বিশেষ নোটিফিকেশন আজিৰ দিনটোত পাব্লিশ কৰিছে, যেটো আছিল যেটো ৰিলেক্সেশ্যন ৰিলেটেড যেটো কেছ আছিল হাইকোৰ্টত NISৰ ডকুমেণ্টছৰ ওপৰত ভিত্তি কৰি ৰূপম ৰয় এণ্ড আদাৰ্ছ ভাৰ্চেছ ষ্টেট অফ আছাম। এই কেছটোৰ যি 18মহীয়া DLED সন্দৰ্ভত এটি বিশেষ নোটিফিকেশন আহিছে DLED প্ৰাৰ্থীসকলৰ বাবে, যেটো আহিছে 5550টা পদৰ বিপৰীতে LP আৰু UPৰ যি 26/12/2023 এডভাইজমেণ্ট কৰা হৈছিল। সেই এডভান্সৰ এগেইনষ্টত যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছে DLED ব্যৱহাৰ কৰিছে NISৰ DLED, এই প্ৰাৰ্থীসকলৰ বাবে এটি বিশেষ কৰণীয় কাম দিছে যে তেখেতসকলৰ ইউডাইচ কোড তেখেতসকলে স্কুলৰ নাম সহকাৰে যেটো স্কুলৰ অধীনত তেখেতে কৰ্মৰত আছিল বা ইন সাৰ্ভিস আছিল 10/8/2017 আগত, সেই বিদ্যালয়খনৰ যেটো ইউডাইচ কোড আছে সেই ইউডাইচ কোডটো সাবমিট কৰিব দিছে। ইতিমধ্যে লিংক দিয়া হৈছে DWE ৱেবছাইটত। আপোনালোকে কামখিনি কৰিব লাগিব মিডনাইট, আজি মিডনাইট অৰ্থাৎ 25/9/2025 টু মিডনাইট 26/9/2025, মানে আজি মিডনাইটৰ পৰা ষ্টাৰ্ট কৰি অহা কাইলৈ মিডনাইট লৈকে আপোনালোকে সাবমিট কৰিব পাৰিব এই ৱেবছাইটৰ জৰিয়তে, যেটো আপোনালোকৰ ইউডাইচ কোড আছে। বিদ্যালয়ৰ অধীনত আপোনালোকে DLED কৰিছিলে হেতু সাবমিট কৰিব লাগিব এই DWE ৱেবছাইটৰ জৰিয়তে। তো DWE ৱেবছাইটত অলৰেডি লিংক দিয়া হৈছে, লিংকটো আপোনালোকে চাব পাৰিব। ইয়াতে DWE ৱেবছাইটত গ'লে ইয়াতে আপোনালোকে দেখা পাব যে সাবমিশন অফ ইউডাইচ এণ্ড দ্য নেম অফ দ্য স্কুল এজ অন 10/08/2017 বাই 18-month NIS DLED কেণ্ডিডেটছ। তো এইটো লিংকত আপোনালোকে ক্লিক কৰি পেলাই তো চাব, লিংকত ক্লিক কৰিলে ইউডাইচ কোডৰ বিষয়ে আহিব। ইয়াতে আপোনালোকে ক্লিক হেয়াৰ যেটো আছে এই ক্লিক হেয়াৰত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব। লগইন কৰিব আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু আপোনাৰ পাছৱৰ্ড, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ যেটো আছিল আৰু সেই ৰেজিষ্ট্ৰেশ্যনৰ লগত যেটো পাছৱৰ্ড আছিল ইউজ কৰি লগইন কৰি আপুনি আপোনাৰ সবিশেষ কামখিনি কৰিব। তো নিশ্চয় আপোনালোকে কথাখিনি গম পালে যে ইতিমধ্যে DWEৰ যেটো ডিউৰেশ্যন দিয়া হৈছে, ডিউৰেশ্যনখিনি ইয়াতে নিশ্চয় লক্ষ্য কৰিব যে 25/9/2025 টু মিডনাইট অফ 26/9/2025, অৰ্থাৎ আজি মিডনাইটৰ পৰা আৰম্ভ কৰি অহা কাইলৈ মিডনাইটলৈকে এই লিংকটো এক্টিভেট থাকিব। আপুনি ইয়াৰ পৰা আপোনাৰ সাবমিশনখিনি কৰি ল'ব পাৰিব, অন্যথা আপোনাৰ কেণ্ডিডেটছৰ কেনসেল কৰা হ'ব বুলি উল্লেখ কৰা হৈছে। তো বন্ধুসকল, তো এই কামখিনি কৰিব আৰু যদি আপুনি আপোনাৰ বন্ধু বান্ধৱীলৈ জনাব বিচাৰে তেনেহ'লে নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।